হেল্ল' এভৰিৱান, মই পূৰবীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেললৈ। আজি আমি যাবলৈ ওলাইছোঁ কুৰ্গলৈ। বেংগলোৰৰ পৰা 250 কিলোমিটাৰ দূৰত অৱস্থিত এই কুৰ্গ, আৰু লগতে আপোনালোককো লৈ যাম এই কুৰ্গলৈ, আৰু তাত কি দেখা পালোঁ, কি চালোঁ, সকলোবোৰ দেখুৱাম, জনাম। তাৰ চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কুৰ্গ বা কোডাগু কৰ্ণাটকৰ পশ্চিম ঘাট পৰ্বতমালাত অৱস্থিত এখন অতি ধুনীয়া পাহাৰীয়া জিলা, যাক ভাৰতৰ স্কটলেণ্ড বুলিও জনা যায়। কফি বাগান, ঘন বৰ্ষাৰণ্য আৰু মছলাৰ খেতিৰ বাবে বিখ্যাত এই ঠাইখন প্ৰকৃতি প্ৰেমীৰ বাবে স্বৰ্গৰাজ্য। ৰাতিপুৱা ভোলানাথ শিৱ বাবাৰ নাম লৈ 7:30 আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ কুৰ্গলৈ। প্ৰাকৃতিক সৌন্দৰ্য আৰু শান্ত পৰিৱেশৰ মাজেৰে আমাৰ যাত্ৰা আৰম্ভ হৈছিল কুৰ্গলৈ। ৰাস্তাত ব্ৰেকফাষ্ট খাবৰ কাৰণে আমি এখন ৰেষ্টুৰেণ্টৰ সন্মুখত ৰ'লোঁ আৰু দেখা পালোঁ এজোপা আঙুৰৰ গছ। ইমান থোপাথোপে লাগি আছিল আঙুৰবিলাক, দেখিয়ে মনটো ভাল লাগি গ'ল। আৰু ভিতৰ ফালে আমি সোমালোঁ ৰেষ্টুৰেণ্টত খাবৰ কাৰণে। আৰু তাৰ পিছত পুনৰ আৰম্ভ হ'ল আমাৰ যাত্ৰা। সেউজীয়া গছ-গছনিৰ মাজেৰে আমাৰ পুনৰ যাত্ৰা আৰম্ভ হৈছিল কুৰ্গলৈ। আৰু আমি আহি পালোঁ নামড্ৰলিং মনাষ্ট্ৰী গল্ডেন টেম্পল। এই মঠখন কুশালনগৰৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান দূৰত অৱস্থিত। মঠৰ ভিতৰত সোমাই দেখিলোঁ 3টা বিশাল সোণালী ৰঙৰ বুদ্ধ মূৰ্তি, আৰু এই বুদ্ধ মূৰ্তিকেইটাই মোক মনত পেলাইছিলে অৰুণাচলৰ সেই গল্ডেন পগোডাৰ কথা। মঠৰ চৌহদটো অতি শান্ত আৰু ধ্যানমগ্ন আছিলে। খুবেই ভাল লগা পৰিৱেশ, আমিও খন্তেক তাত জিৰাইছিলোঁ। আৰু আবেলি আমি আহি পালোঁ এইখন হোমষ্টেলৈ, ধুনীয়া হোমষ্টে, নেফিলা হোমষ্টে। এই হোমষ্টেখনত আমি দুৰাতি আছিলোঁ, আৰু আপোনালোককো দেখাই দিছোঁ হোমষ্টেখনৰ ভিতৰচৰা। আহক চাই লওঁ। সেউজীয়া পৰিৱেশৰ মাজত হোমষ্টেখন, যান্ত্ৰিকতাৰ পৰা কিছু দূৰত, চাই লওক। পিছদিনা এয়া হৈছে মাদিকেৰি ফৰ্ট। 17শ শতিকাত মড্ডুৰাজাই নিৰ্মাণ কৰিছিল এই ফৰ্টটো, আৰু পিছলৈ টিপু চুলতানে গ্ৰেনাইট শিলেৰে পুনৰ নিৰ্মাণ কৰিছিল। এই স্থানটো ইয়াৰে ইতিহাস আৰু সেউজীয়া পৰিৱেশৰ বাবে খুবেই জনপ্ৰিয়। এয়া ৰাজা চিট, মানে ৰজাৰ আসন। এটি ঐতিহাসিক আৰু মনোৰম দৰ্শনীয় স্থান। কোডাগুৰ ৰজাসকলে সন্ধিয়াৰ সময়ত সূৰ্যাস্ত আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ এই স্থানলৈ আহিছিল। ধুনীয়া বাগিচা আৰু সেউজীয়া গছ-গছনিৰে ভৰা এই ঠাইখন। এয়া আবে ফলছ। প্ৰায় 70 ফুট উচ্চতাৰ পৰা ই তললৈ নামি আহে। ইয়াতে এখন ওলোমা দলঙো আছে, কিন্তু সম্প্ৰতি ইয়াৰ ব্যৱহাৰ নাই। এই পৰ্বতমালাখন হাবি, জংগল, কফি আৰু ইলাচি বাগিচাৰ মাজত অৱস্থিত। খুবেই সুন্দৰ। এয়া নিসৰ্গাধাম, কাবেৰী নদীৰ দ্বাৰা গঠিত এটা মনোৰম দ্বীপ। এই নিসৰ্গাধামৰ ভিতৰত থকা বাঁহৰ অৰণ্য, নদীৰ দৃশ্য আৰু পৰম্পৰাগত লোকনৃত্যবোৰে মনত সোৱগা চৰাইছিলে।
আৰু এনেকৈ আমি ওলমা দলঙৰ মাজেৰে পাৰ হৈ আহিছিলোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ। দুবাৰী এলিফেণ্ট কেম্প। কাবেৰী নদীৰ পাৰত অৱস্থিত এই কেম্পটো বন বিভাগৰ দ্বাৰা পৰিচালিত। বন্যপ্ৰাণী প্ৰেমীসকলৰ বাবে এয়া এক অনন্য অভিজ্ঞতা। হাতীক গা ধোৱা, ৰিভাৰ ৰাফটিং আৰু কাবেৰী নদীত খোজকাঢ়ি পাৰ হোৱা অভিজ্ঞতাই সুকীয়া আছিলে। আৰু এনেকৈ আমি দুদিনৰ অন্তত উভতিছিলোঁ বেংগলৰলৈ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু চাই কেনে পালে কমেণ্ট বক্সত জনাব নাপাহৰিব। লগ পাম আকৌ পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে বাই।